নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'বা। NACM আছাম ৰিক্ৰুইটমেণ্ট 2025 ফালৰ পৰা আপোনালোকৰ 1138টা ANM মেডিকেলত আপোনালোকৰ পোষ্ট ওলাইছে। NACM আছাম ৰিক্ৰুইটমেণ্ট দ্য নেশ্যনেল হেল্থ আছাম ফালৰ পৰা পোষ্ট কেইটা ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে ঘৰতে বহি বহি এপ্লাই কৰিব পাৰিব। অক্সিলিয়াৰী নাৰ্ছ মিডৱাইফ 1138টা ভেকেঞ্চি ওলাইছে। ষ্টাৰ্ট হৈছে আপোনালোকৰ 16 জুলাই 2025 পৰা অনলাইন এপ্লিকেশ্যন। আৰু NACM আছাম ৰিক্ৰুইটমেণ্ট 2025 যদি সবিশেষকৈ জানিবলৈ যাওঁ তেনেহ'লে আপোনালোকৰ অৰ্গেনাইজেশ্যন নাম হ'ল নেশ্যনেল হেল্থ মিছন আছাম। আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 31 তাৰিখ 7 মাহ 2025 পৰ্যন্ত। আৰু টোটেল ভেকেঞ্চি ওলাইছে 1138টা। পোষ্টটোৰ নাম হ'ল ANM আৰু অনলাইনতে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। অল আছাম আপোনালোকে অসমৰ যিকোনো ডিষ্ট্ৰিক্টত হ'লেও আপোনালোকে এপ্লাইটো কৰিব পাৰিব। পোষ্টটোৰ নাম হ'ল আপোনালোকৰ অক্সিলিয়াৰী নাৰ্ছ মিডৱাইফ আৰু পোষ্ট ওলাইছে আপোনালোকৰ 1138টা। আৰু চেলাৰী যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকৰ 18,000 পাৰ মান্থৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকৰ candidate who are interested in applying for the NACM requirement below qualification এইবিলাক আপোনালোকৰ থাকিব লাগিব। এজ লিমিটটো আপোনালোকৰ হ'ব লাগিব 18 বছৰ পৰা 40 বছৰ ভিতৰত আপোনালোকৰ এজ লিমিটটো হ'ব লাগিব। আৰু এই চিলেকশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ বেলেগ বেলেগ হ'ব। SC ST কাৰণে আপোনালোকৰ 5 বছৰ এজ চিলেকশ্যন পাব আৰু OBC কাৰণে আপোনালোকৰ 3 বছৰ এজ চিলেকশ্যন পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে ANM নাৰ্ছিং কোৰ্চটো আপোনালোকে পাছ কৰা হ'ব লাগিব। আৰু এইটো পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আপোনালোকে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়া যে আপোনালোকৰ ষ্টাৰ্টিং ডেটত এপ্লাই অনলাইনত হৈছিলে আপোনালোকৰ 16 তাৰিখ 7 মাহ 2025 পৰা। আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 31 তাৰিখ 7 মাহ 2025 পৰ্যন্ত। ইমানলৈকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ। জয় আই অসম।